ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰে এখন গাঁও 2007 চনৰ আগলৈকে চোৰাং চিকাৰৰ বাবে কুখ্যাতি আৰ্জিছিল গাঁওখনে কিন্তু আজি সেই কুখ্যাতি আঁতৰাই গাঁওবাসীয়ে দেখুৱাইছে অনন্য নিদৰ্শন একালৰে চিকাৰী গাঁও হিচাপে পৰিচিত নতুন ডাংগা এতিয়া অনন্য ৰূপত একালত বন্যপ্ৰাণী নিধনত সিদ্ধহস্ত গাঁওবাসী এতিয়া সচেষ্ট বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত পাহাৰৰ পৰা খৰি কাটি জীৱন নিৰ্বাহ কৰা গাঁওবাসীৰ সলনি হৈছে এতিয়া জীৱন প্ৰণালীও আৰু এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক তপন শইকীয়াই হয় এই মুহূৰ্তত মই উপস্থিত আছো কলিয়াবৰৰ নতুন ডাংগা অঞ্চলত আৰু মই যি স্থানত বৰ্তমান উপস্থিত আছো ইয়াত এটা কাহিনী লুকাই আছে সেই কাহিনীটো হৈছে যে এই নতুন ডাংগা যিটো অঞ্চল সেই অঞ্চলটো এটা সময়ত আছিল চোৰাং চিকাৰীৰ ঘাটি স্বৰূপ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ সমান্তৰালভাৱে এই নতুন ডাংগা অঞ্চলত গঢ়ি উঠিছিল চোৰাং চিকাৰীৰ ঘাটি কিন্তু সময় সলনি হ'ল এতিয়া সেই নতুন ডাংগাত চোৰাং চিকাৰীৰ দপদপনি নাই সেই নতুন ডাংগাত এতিয়া গঢ়ি উঠিছে ইকো টুৰিজমৰ এটা ক্ষেত্ৰ আৰু এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছো কাৰ্বি এথনিক ফুড চেণ্টাৰ চৰান এহেমৰ কিছু দৃশ্য এই ইকো টুৰিজমৰ কেন্দ্ৰটোৰ জৰিয়তে আচলতে এতিয়া গাঁওখনত সম্পূৰ্ণৰূপে এটা পৰ্যটন কেন্দ্ৰ গঢ়ি উঠা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো চাওক এনেধৰণে বিভিন্ন ঠাইৰ পৰা আচলতে পৰ্যটক এই চৰান আহেম কাৰ্বি এথনিক ফুড চেণ্টাৰ ইয়ালৈ আহে আৰু কাৰ্বিৰ যি থলুৱা খাদ্য সম্ভাৰ আছে সেই খাদ্য সম্ভাৰৰ জুতি লয় এই মুহূৰ্তত আমি এই চৰান আহমৰ কিছু পৰিৱেশ প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাই আছো আৰু আমি পুনৰ কৈছো যে এই অঞ্চলটো এটা সময়ত আছিল চোৰাং চিকাৰীৰ ঘাটি স্বৰূপ কিন্তু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় লোৱাৰ পিছত এতিয়া সম্পূৰ্ণৰূপে পৰিৱেশ সলনি হৈছে ক্ৰমাৎ উন্নতিৰ পথত আগবাঢ়িছে নতুন ডাংগা অঞ্চল এইসকল পুৰুষ মহিলা এনেদৰে এতিয়া ইয়াত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে তেওঁলোকে দেশ বিদেশৰ আচলতে অতিথিক আতিথ্য প্ৰদান কৰি সেৱা আগবঢ়াই আহিছে আৰু প্ৰত্যেক দিনা ইয়ালৈ বিভিন্ন ঠাইৰ লোকসকল আহে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ অহা লোকসকল আহি এই কেন্দ্ৰত কাৰ্বিৰ যি থলুৱা জনগোষ্ঠীয় খাদ্য সম্ভাৰ আছে বা অন্যান্য খাদ্য আছে সেই খাদ্য সম্ভাৰৰ জুতি লোৱা পৰিলক্ষিত হয় মই এগৰাকী মহিলাৰ এই মুহূৰ্তত কাষলৈ আহিব বিচাৰিছো আৰু তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম আপোনালোকে প্ৰত্যেক দিনেই ইয়াতে কামত ব্যস্ত হয় কিমান গৰাকী মহিলা আছে আমাৰ মহিলা 12 জন এনেকা আছে 12 গৰাকী মহিলা কিমান সময়ৰ পৰা কিমান সময়লৈকে আপোনালোকে কাম কৰে ইয়াতে আমাৰ আহে ৰাতিপুৱা 8টা বজা ওলাই আহে তাৰপিছত 9টা বজা ষ্টাৰ্ট আৰু ইয়াতে আমি যিবিলাক খাদ্য দেখিছো মাংস আছে গাহৰি আছে মুৰ্গী আছে কি আছে হেৰি হয় মুৰ্গী আৰু গাহৰি এনেকা আছে আৰু কোনোবা হেৰি অৰ্ডাৰ দি দিলে গাহৰি হেৰি ছাগলী মাংস এইবিলাক পায় এয়া সম্পূৰ্ণ আপোনালোকৰ গাঁৱৰ পৰা আহে গাঁৱৰ পৰা কালে নিশ্চয়কৈ আমি দেখুৱাইছো যে নতুন ডাংগা অঞ্চলৰ এইখন হৈছে চৰান আহেম আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ লগতে কাজিৰঙা আচলতে বন বিভাগৰ সহযোগত ইয়াত এই কেন্দ্ৰটো গঢ়ি উঠিছিলে কাৰ্বি এথনিক ফুড চেণ্টাৰ আৰু ইয়ালৈ এতিয়া ৰাজ্যৰ লগতে দেশ বিদেশৰ বিভিন্ন ঠাইৰ পৰা আচলতে পৰ্যটকসকল আহে আৰু তেওঁলোকে এই থলুৱা খাদ্যৰ সম্ভাৰৰ জুতি লয় আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে যিসকল লোক আচলতে আহে তেওঁলোকে ইয়াত এপাক সোমাই এনেধৰণে এই থলুৱা খাদ্যসমূহৰ জুতি লৈ যোৱা পৰিলক্ষিত হয় কেমেৰা পাৰ্চন প্ৰণৱে এই মুহূৰ্তত দেখুৱাইছে যে বিভিন্ন ঠাই আচলতে লোক পৰ্যটক ইয়ালৈ আহে আৰু এই প্ৰকৃতিৰ মনোৰম শোভাৰ মাজত প্ৰাকৃতিক পৰিৱেশৰ মাজত আচলতে তেওঁলোকে এটা দিন অতিবাহিত কৰি থলুৱা খাদ্যৰ আচলতে সোৱাদ লোৱা পৰিলক্ষিত হয় আৰু এই যি কাৰ্বি এথনিক ফুড চেণ্টাৰ এই ফুড চেণ্টাৰটো বৰ্তমান এটা আত্মসহায়ক গোটৰ দ্বাৰা ইয়াত পৰিচালিত হৈ আছে আৰু নতুন ডাংগা ইকো ডেভেলপমেণ্ট কমিটিৰ দ্বাৰা এই ফুড চেণ্টাৰ ইয়াত চলি থকা পৰিলক্ষিত হৈছে এনেধৰণে বিভিন্ন ঠাইৰ পৰ্যটকসকল এই কেন্দ্ৰলৈ আহে আপোনালোকে এইবাৰে প্ৰথম আহিছে নে আগতেও আহিছে বা কি ভাবে আমি এইবাৰে প্ৰথম আহিছোঁ শুনি আছিলোঁ বহুত দিনৰ পৰা শুনি আছিলোঁ আমি গুৱাহাটীৰ পৰা আহিছোঁ বহুত দিনৰ পৰা শুনি আছিলোঁ কেনেকুৱানো হয় বস্তুবোৰ চাওঁ আৰু ইয়াতে আহি পেলাই সঁচাকৈ ভাল লাগিলে একদম গাঁৱৰ পৰিৱেশ গাঁৱৰ হেৰি গোটেই ঘৰুৱা ধৰণৰ হেৰিবোৰ যে আৰু খানা চানাবোৰো ভাল বুলি শুনিছোঁ চ' এনেকুৱা এটা হেৰিত আহিছোঁ আৰু আশা কৰোঁ ভালেই হ'ব নিশ্চয়কৈ আৰু মই লগতে কথাটো আপোনালোকক অৱগত কৰিছোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ লগত জড়িত একাংশ লোক আহি এটা সময়ত ইয়াত আশ্ৰয় গ্ৰহণ কৰিছিলে ঘাটি স্বৰূপ আছিল চোৰাং চিকাৰী কিন্তু সময় সলনি হোৱাৰ লগে লগে বা প্ৰশাসনৰ এটা হস্তক্ষেপৰ কাৰণে এতিয়া পৰিৱেশটো সলনি হৈছে গতিকে এই পদক্ষেপটোক আপোনালোকে কেনেধৰণে লয় আমি ভাবোঁ যে এনেকুৱা বস্তুবোৰ হ'ব নালাগে আচলতে ভাল নহয় আৰু গড়টো কি এইটো আমাৰ এটা ৰাষ্ট্ৰীয় সম্পত্তি এটা নহয়নে বাৰু গতিকে এনেকুৱা বস্তুটো হ'ব নালাগে আমি ভাবোঁ যে এইটো হ'ব নালাগে আৰু আশা কৰোঁ যে মানুহখিনি এটা সলনি হৈছে
এতিয়া আগতকৈ বহুত সলনি হৈছে এতিয়া মানুহখিনিও হেৰি বহুত জনা হৈছে সলনি হৈছে এতিয়া হেৰি আগতকৈ কমিছেও আগৰ নিচিনা হৈ থকা নাই এতিয়া আশা কৰোঁ যে অহা সময়ত আৰু যাতে ভাল হয় হেৰি এটা হয় সেইটোৱে আশা কৰোঁ ধন্যবাদ জনাইছোঁ এনেধৰণে আচলতে ৰাজ্যৰ বিভিন্ন ঠাইৰ লোকসকল ইয়ালৈ অহাৰ লগতে দেশ বিদেশৰ অতিথিয়ে ইয়াত আতিথ্য গ্ৰহণ কৰে আৰু কাৰ্বি জনগোষ্ঠীৰ যিসকল লোক আছে নতুনডাঙ্গা অঞ্চলৰ সেই লোকসকলে অহৰহ সেৱা আগবঢ়াবৰ কাৰণে আচলতে ইয়াত সাজু হৈ আছে আৰু ক্ৰমাৎ সময় সলনি হোৱাৰ লগে লগে কিন্তু তেওঁলোকৰ প্ৰতিবেদন আগবঢ়োৱাৰ বাবে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ